হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। সেইদিনাখন আছিল ২৭ ছেপ্টেম্বৰ। মই এইখিনি ক্লিপ ৰাখিছিলোঁ। ২৭ ছেপ্টেম্বৰৰ দিনাখন আছিল ইকনমিক্স ডিপাৰ্টমেণ্টৰ আমাৰ ছাৰ এজনৰ ৰিটায়াৰমেণ্ট। আমি তাতে উপস্থিত আছিলোঁ আৰু সেইদিনাখন যথেষ্টখিনি বৰষুণ দিছিল, যথেষ্ট বৰষুণ হৈছিল। তাৰপিছত মেমে ধুনীয়াকৈ প্ৰগ্ৰেমটো আৰম্ভ কৰিছিল আৰু ছাৰক সকলোৱে শুভেচ্ছা দিছিল। ছাৰ যাতে আগন্তুক দিনত ভালে কুশলে থাকে তাৰ বাবে সেৱা প্ৰাৰ্থনা জনাইছিল। আমি ছাৰৰ পৰা আশীৰ্বাদ ল'লোঁ। ছাৰক আমি অতি কম দিনৰ বাবে লগ পাইছিলোঁ যদিও ছাৰৰ লগত যথেষ্টখিনি স্মৃতি আমাৰ লগত আছে আৰু ছাৰ আমাৰ লগত সদায় থাকিব আৰু ছাৰ মাজে মাজে হয়তো আহি থাকিব, আমাক শুভেচ্ছা বাণী দি থাকিব। তাৰপিছতে মই ঘৰলৈ উভতি আহিলোঁ। যিহেতুকে বৰষুণ আছিল, সোনকালে ঘৰলৈ উভতি আহিলোঁ আৰু যিহেতুকে পিছদিনাখনে আছিল দুৰ্গা পূজা। ২৮ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছিল দুৰ্গা পূজা, কিন্তু এইবাৰ দুৰ্গা পূজা অতি সেমেকা, কিয়নো এইবাৰ আমাৰ যিহেতুকে সকলোৱে জানে আমাৰ মৰমৰ জুবিন দা আমাৰ মাজত নাই। গতিকে আমাৰ দুৰ্গা পূজা একেবাৰে সীমিত, যদিও এদিন দুদিন গৈছোঁ দুৰ্গা পূজালৈ। যিহেতুকে মাৰ আশীৰ্বাদ ল'ব লাগিব সেইবাবেই গৈছিলোঁ আৰু জুবিন দাৰ বাবে আমি সেৱা প্ৰাৰ্থনা জনাইছোঁ। তেওঁ যাতে ন্যায় পাওক, তেওঁ ভালে কুশলে থাকক, য'তেই আছে তেওঁ যেন আমাৰ লগত সদায় থাকক। তেওঁ আমাৰ বাবে সদায় অমৰ আৰু অমৰ হৈয়ে থাকিব, এইখিনিয়ে বিচাৰোঁ। আৰু তেওঁৰ কাৰণে আমি ন্যায় বিচাৰিছোঁ সকলোৱে, তেওঁ যেন ন্যায় পাওক। তাৰপিছত ঘৰলৈ উভতি আহিলোঁ। লেটছ চি কেনেকুৱা লাগিলে ভিডিঅ'টো চাই জনাব।